যিটো সময়ত আমাৰ সমাজত একাংশ ভণ্ড বাবাই আমাৰ সহজ সৰল মানুহবোৰক লুটি পুতি খাই আছে, সেই সময়তে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধাবিয়ে অপাৰেশ্যন পালনেমি বুলি এটা আঁচনি মুকলি কৰি এতিয়ালৈকে কেদাৰনাথ, হৰিদ্বাৰ বিভিন্ন ধৰণৰ মন্দিৰৰ পৰা প্ৰায় 1500ৰো অধিক ভণ্ড বাবাক আটক কৰিছে। গতিকে চাওক কেনেকুৱা এটা পৰিৱেশ, ইমান এখন ধৰ্মীয় ৰাজ্যত কেদাৰনাথ, হৰিদ্বাৰ ইমান ডাঙৰ ডাঙৰ মন্দিৰবিলাকত মানে ইমান ভণ্ড বাবা ভৰি পৰিছে আৰু আমাৰ সমাজখনক লুটি পুতি খাই আছে, অপপ্ৰচাৰ চলি আছে, নিৰ্লজ্জ কিছুমান কাণ্ড কৰি আছে। গতিকে সেই সময়তে উত্তৰাখণ্ডৰ চৰকাৰৰ এটা বৃহৎ সফলতা, এতিয়ালৈকে 1500ৰো অধিক ভণ্ড বাবাক আটক কৰিছে। গতিকে প্ৰত্যেকখন ৰাজ্যতে আচলতে এনেকুৱা হোৱাটো উচিত। আমাৰ অসম বুলি নহয়, প্ৰত্যেকখন ৰাজ্যতে আমাৰ চৰকাৰে এনেকুৱা আঁচনি মুকলি কৰাটো জৰুৰী। বৰ্তমান সময়ত আমাৰ সমাজত একাংশ ভণ্ড বাবাৰে ভৰি পৰিছে। না তেওঁলোকৰ কিবা ধৰ্মীয় জ্ঞান আছে, না মহাভাৰত, না ৰামায়ণৰ বিষয়ে, না কি জানে, একোৱে নাজানে। ওম নমঃ শিৱায় বুলি কয় আমাক সহজ সৰল মানুহবোৰক মানে লুটি পুতি খাই আছে। আপুনি সহজ সৰল মানুহ, গাঁৱলীয়া মানুহ, বাবা এজন আহিছে আপোনালোকৰ ঘৰত, কিবা এটা মন্ত্ৰ মাৰি দিল, যিকোনো এটা মাৰি আপুনি বোলে ভগৱানৰ নামত আহিছে, আপুনি কিবা এটা দিলে আপুনি দিবই আপুনি। গতিকে এইবিলাকৰ পৰা আমি সজাগ হোৱাটো খুব নিতান্ত প্ৰয়োজন হৈছে। আমি নিজেই সদায় সতৰ্ক হোৱাটো বেছি প্ৰয়োজন। গতিকে এটা ভাল কাম কৰিছে উত্তৰাখণ্ডৰ চৰকাৰে, আগুৱাই যাওক আৰু আঁচনিখন আমাৰ প্ৰত্যেকখন ৰাজ্যতে চৰকাৰে মুকলি কৰিলে খুব এটা লাভদায়ক হ'ব। গতিকে এনেকুৱা এটা ভণ্ড বাবাৰ পৰা সদায় আঁতৰি থাকক। সমাজত প্ৰায়বিলাক কৰি আছে ভণ্ড বাবা, প্ৰায়বিলাক অধিকাংশ। ইমান মেইন কথাটো হ'ল কি জানেনে, এই যে আপোনালোক যে দেখি শুনি যে আপোনালোক চেহেৰাটো চাই যে কিবা কৈ দিয়ে, ধৰি লওক এইটো মেজিক এটা। আপোনালোকে মেজিকবিলাক চাব, মেজিকৰ লগত সম্পূৰ্ণৰূপে জড়িত এইটো, যিটো আপোনাক ভৱিষ্যতবাণী কৰে, যিটো সম্পূৰ্ণ এটা মেজিক, এটা ট্ৰিক হয়। যিখিনি কয়, যিটো আপোনাৰ ৰাশিটো চালে, এই ৰাশিটোত কি হৈ আছে বৰ্তমান, সেই ৰাশিৰ মানুহ খঙাল নে মৰমীয়াল নে কি, এইটো অধ্যয়ন কৰে, বেলেগ একো কিবা নাই। গতিকে এইটো মেইন কথা। গতিকে যেতিয়ালৈকে আপোনালোকে নিজে আপোনালোকে কিবা কৰিম বুলি ভাবিলে এইটোতো সম্ভৱ হ'বই। উত্তৰাখণ্ডৰ যিখিনি পবিত্ৰ স্থান, মঠ মন্দিৰ, কেদাৰনাথ, হৰিদ্বাৰ, বদ্ৰীনাথ, যিখিনি পবিত্ৰ স্থান আছে, তাত বাহৰ পাতি আছিল বাংলাদেশৰ পৰা অহা মানুহ। ফেজ বদলাই সাধু সন্ত কি হৈ আছে বাংলাদেশৰ পৰা আহি। গতিকে কেনেকৈ আহিব বোলে, এটা খুব আচৰিত কথা। কেনেকৈ বাহৰ পালে তাতে বাংলাদেশৰ পৰা আহি, এটা খুব আচৰিত চিন্তা কৰিবলগীয়া কথা যে যিকেইজন ধৰা পৰিছে ভণ্ড বাবা, তাৰে ভিতৰত অধিকাংশই হৈছে বাংলাদেশৰ পৰা অহা। গতিকে কেনেকৈ হ'বলৈ পালেতো, যিটো সময়ত আমি বাবা বা সাধুক আমি শ্ৰদ্ধা ভক্তি কৰোঁ, সেই সময়ত এনেকুৱা এটা মানে বাতৰিয়ে আমাৰ আচলতে চিন্তাধাৰাত কি প্ৰভাৱ পেলাব পাৰে আপুনি বিশ্বাস কৰে? আমাৰ অসমতো বহুত আছে, মঠ মন্দিৰ আছে, তাতো অসংখ্য বাবা বা সাধুৰে ভৰি পৰি আছে। গতিকে তাতো ওলাব নেকি এনেকুৱা ভণ্ড বাবা? গতিকে